Good morning, students. My name is Munti Bhawal and I will teach you banking. First of all, I would like to congratulate to each and everyone for your wonderful HSLC result and a warm welcome to all of you in our GJC's family. So, yesterday we started a class. Some of my students were joined, but some other could not attend the class due to some technical problem. But डोंट वरी अबाउट इट. तो कोई टेंशन लेने की बात नहीं है. कल हम लोगों ने जो कुछ भी डिस्कस किया था, बैंकिंग, उसके सिलेबस क्या है, कंटेंट्स कितने हैं, कितने यूनिट्स हमें बैंकिंग में पढ़ना है एंड ऑल, सबके ऊपर हम लोगों ने थोड़ा बहुत कल डिस्कस किया था. तो फिर से मैं आज सब कुछ डिस्कस करूँगी. ओके. तो बैंकिंग पढ़ने के लिए हमें क्या चाहिए? सबसे पहले तो बैंकिंग का एक बुक चाहिए होगा. तो फॉर इंग्लिश मीडियम वी नीड दिस बुक रिटेन बाय राजदीप नाग और राजश्री कौर एंड आसामिज मिडियाমৰ কাৰণে আমাৰ শৈলেন ডেকাৰ কিতাপখন লাগিব. ঠিক আছে. সো লেটস ষ্টাৰ্ট দি ক্লাছ. সো ইন দিছ ভিডিঅ' উই ডিছকাছ এবাউট ইন্ট্ৰডাকশ্যন অফ বেংকিং ছিষ্টেম ইন দি কাণ্ট্ৰি. এইটো ভিডিঅ'ত আমি কি পঢ়িম? বেংকৰ ইন্ট্ৰডাকশ্যনৰ বিষয়ে পঢ়িম. ঠিক আছে. So let us see what are the various topics we are going to cover. So first of all we cover what is the meaning of bank. First আমি কি চাম? বেংকৰ মিনিঙৰ বিষয়ে পঢ়িম. Then how the banking system has evolved in the country. বেংকিং চিষ্টেমটো আমাৰ ইণ্ডিয়ান ইকনমিত কেনেকৈ আহিলে, কেনেকৈ গ্ৰ' কৰিলে, তাৰ হিষ্ট্ৰী কি, গ্ৰ'থ কেনেকৈ হ'ল, এইটো বিষয়ে পঢ়িম. After that, what are the various types or various kinds of bank? বেংকৰ আমাৰ বহুতো প্ৰকাৰ থাকে, যেনেকুৱা পাব্লিক ছেক্টৰ বেংক, ৰাজহুৱা খণ্ডৰ বেংক, বাণিজ্যিক ব্যক্তিগত খণ্ডৰ বেংক, প্ৰাইভেট ছেক্টৰ বেংক, এনেকুৱা বহুত টাইপৰ বেংক থাকে. এইবিলাকৰ বিষয়ে পঢ়িম. এণ্ড তাৰপিছত আমি পঢ়িম ফাংচনছ অফ বেংক, বেংকে কৰা কাৰ্যসমূহৰ বিষয়ে. ঠিক আছে. চ' in this video we are going to read the meaning of bank. এইটো ভিডিঅ'ত আমি কি পঢ়িম? এইটো ভিডিঅ'ত আমি বেংকৰ মিনিঙৰ বিষয়ে পঢ়িম, বেংকৰ অৰ্থৰ বিষয়ে পঢ়িম. ঠিক আছে. তে বেংকৰ মিনিং বা বেংকৰ অৰ্থ কি ক'ম? আমি চবেই গৈছোঁ বেংকত, তোমালোকেও গৈছা বহুত টাইমছ, নাম্বাৰ অফ টাইমছ ইউ ৱেণ্ট টু দি বেংক, বেংকলৈ গৈছোঁ. আৰু সম্ভৱতঃ আমাৰ ইয়াৰে মাজত দুই এজনৰ কি আছে? বেংকত একাউণ্টো আছে, তোমালোকৰ ষ্টুডেণ্টছ একাউণ্ট আছে বহুতৰে. তো বেচিকেলি আমি কিয় যাওঁ বেংকত? আমি বেংকত যাওঁ দুটা উদ্দেশ্যে, ফৰ টু পাৰ্পাছ. ফৰ দি পাৰ্পাছ অফ ডিপজিটিং আৱাৰ মানি, আমাৰ পইচাখিনি জমা থ'বলৈ যাওঁ. আৰু এটা পাৰ্পাছ কি হ'ব? আমি পইচা উলিয়াবলৈ যাওঁ, হয়নে? চ' এইখিনি কথাকে কৈছে, ডেফিনেশ্যনত দিব বহুত দীঘলকৈ. চ' বেংকৰ সংজ্ঞা বা বেংকৰ ডেফিনেশ্যন বহুত আছে, তাৰে মাজত মই এটা পঢ়িছোঁ. According to Banking Regulation Act 1949, Section 5, Subsection 1, Clause B, banking means accepting for the purpose of lending or investment of deposit of money from the public, repayable on demand or otherwise, and withdrawable by check, draft, order or otherwise. তো তোমালোকে এতিয়া ক'বা, মেমেতো অলপ আগত 2 ছেকেণ্ডৰ আগত বেংকৰ সংজ্ঞাটো ইমান ইজিলি বুজালে. কি ক'লে? দুটা পাৰ্পাছৰ কাৰণে বেংক যাওঁ. বেংক কাক বোলে? য'ত নেকি গৈ পেলাই আমি আমাৰ পইচাখিনি জমা থওঁ, আৰু য'ৰ পৰা গৈ পেলাই আমি কি কৰোঁ? আমাৰ পইচাখিনি উলিয়াওঁ, তাক বেংক বুলি কোৱা হয়. এতিয়া ডেফিনেশ্যনত বহুত ডিফিকাল্ট ৱৰ্ডছ দি পেলাই বুজাইছে, কিন্তু একো ডিফিকাল্ট নহয়, মই বুজাই আছোঁ. চ' আমি বহুত গৈছোঁ বেংকত পইচা জমা থ'ব, পইচা উলিয়াবলৈ. ৱেন এভাৰ উই গ' টু দি বেংক এণ্ড অ'পেন এন একাউণ্ট এণ্ড পুট ছাম মানি. যেতিয়া আমি বেংকত যাওঁ, গৈ পেলাই এটা একাউণ্ট খোলোঁ এণ্ড কিবা পইচা তাত জমা থওঁ, দেন কি হয়? দেন ইট ইজ এ ডিপজিট ফৰ দি বেংক. তেতিয়া এইটো কি হয়? তেতিয়া এইটো বেংকৰ কাৰণে আমানত বা জমা বুলি কোৱা হয়. চ' ইন বেংকিং হোৱাট হেপেন্স, বেংকৰ ক্ষেত্ৰত কি হয়? বেংক একচেপ্ট ডিপজিট ফ্ৰম পাব্লিক. বেংকৰ ক্ষেত্ৰত কি হয়? বেংকে ডিপজিটখিনি একচেপ্ট কৰে. কাৰ পৰা? নিজৰ গ্ৰাহকসকলৰ পৰা. ঠিক আছে. তো বেংকে যে নিজৰ গ্ৰাহকসকলৰ পৰা যে জমা বা আমানতখিনি গ্ৰহণ কৰে, তাৰো কিবা না কিবা উদ্দেশ্য আছে, হয়, তাৰো কিবা না কিবা পাৰ্পাছ আছে. চ' বেংক একচেপ্ট ডিপজিট ফ্ৰম দেয়াৰ পাব্লিক while either for the purpose of lending, that is given loan to the other person, or for the purpose of investment. মানে কি কৈছোঁ? বেংকে যে নিজৰ গ্ৰাহকসকলৰ পৰা জমাখিনি গ্ৰহণ কৰে, তাৰ উদ্দেশ্য দুটা.
এটা উদ্দেশ্য হৈছে লেণ্ডিং, লেণ্ড কৰা মানে ধাৰলৈ দিয়া বেলেগলৈ, আমাৰ পৰা জমাখিনি গ্ৰহণ কৰি পেলাই বেলেগ মানুহক যাৰ দৰকাৰ লোনৰ সিহঁতক কি কৰা, লোন গ্ৰাণ্ট কৰা, ঠিক আছে। এণ্ড আদাৰ পাৰ্পাছ ইজ ফৰ ইনভেষ্টমেণ্ট, বিনিয়োগ। ইনভেষ্টমেণ্ট মানে কি, ইনভেষ্টমেণ্ট মানে হৈছে বিনিয়োগ, ক'ৰবাত বিনিয়োগ কৰা। চ' up till now what we understood, bank accept deposit from their public while either for lending purpose or for investment purpose, okay। তো এতিয়ালৈকে আমি কি বুজি পাইছোঁ, বেংক কাক বোলে, বেংকে নিজৰ গ্ৰাহকসকলৰ পৰা কি কৰে, অমানত বা জমা গ্ৰহণ কৰে, দুটা উদ্দেশ্যৰ কাৰণে কৰে, লেণ্ডিঙৰ উদ্দেশ্যে নাইবা কি উদ্দেশ্যে, নাইবা বিনিয়োগৰ উদ্দেশ্যে। চ' এতিয়া কথা হ'ল, if deposits have been accepted, যদি ডিপজিটখিনি একচেপ্ট কৰা হৈছে, then sometimes they have to repay also না। যদি আমাৰ পৰা, আমিতো গ্ৰাহক, বেংকৰ গ্ৰাহক কোন, আমি হয় ন। তো যদি বেংকে আমাৰ পৰা জমা বা আমানতখিনি গ্ৰহণ কৰিছে, তো এটা টাইমত কি কৰিব লাগিব, আমাক বা গ্ৰাহকসকললৈ কি কৰিব লাগিব, ৰিপে' কৰিব লাগিব, ঘূৰাই দিব লাগিব পইচাখিনি। অবভিয়াছলি কিয় ঘূৰাব, আমাৰ পইচা হয়, আমাকতো ঘূৰাবই। তো উভতাই দিয়াৰ ক্ষেত্ৰতো দুটা আছে নিয়ম, অন ডিমাণ্ড আৰু এটা হৈছে আদাৰৱাইজ। চ' নম্বৰ 1 চিটুৱেশ্যন, অন ডিমাণ্ডৰ ক্ষেত্ৰত কি হয়, যেতিয়া গ্ৰাহকজনে আহি পেলাই বেংকত আহি পেলাই নিজৰ পইচাখিনিৰ কাৰণে ডিমাণ্ড কৰিব, তেতিয়া কি কৰিব, তেতিয়া বেংকে তেখেতৰ গ্ৰাহক বা কাষ্টমাৰজনক কি কৰিব লাগিব, পইচাখিনি ঘূৰাই দিব লাগিব, ঠিক আছে। তো অন ডিমাণ্ড মিনছ কি, when the customer will come and ask of their money back, the money has to be paid, okay। এণ্ড আদাৰৱাইজৰ ক্ষেত্ৰত কি হয়, আদাৰৱাইজ মিনছ কমপ্লিশ্যন অফ চাৰ্টেন মেচুৰিটি, লাইক চাৰ্টেন মেচুৰিটি কোনখিনি ক্ষেত্ৰত থাকে মেচুৰিটি, এজ ইট ইজ হেপেন্স ইন কেছ অফ ফিক্সড ডিপজিট। বুজি পাইছা কি কৈছোঁ, ফিক্সড ডিপজিটৰ ক্ষেত্ৰত, কিয়নো আমাৰ FDৰ ক্ষেত্ৰত কি থাকে, এটা ফিক্সড মেচুৰিটি পিৰিয়ড থাকে। বিফ'ৰ দি মেচুৰিটি পিৰিয়ড উই কাণ্ট গেট আৱাৰ মানি বেক, মেচুৰিটি পিৰিয়ডৰ আগত আমি আমাৰ পইচাখিনি ঘূৰাই নাপাওঁ। তো এটা যিটো ফিক্সড মেচুৰিটি পিৰিয়ড থাকে, তাৰপিছত আমি আমাৰ কি পাওঁ, পইচাখিনি ঘূৰাই পাওঁ। তো এতিয়ালৈকে মই কি কৈছোঁ, বেংকে নিজৰ গ্ৰাহকসকলৰ পৰা কি কৰে, আমানতখিনি গ্ৰহণ কৰে। গ্ৰহণ কৰাৰ দুটা উদ্দেশ্য আছে, ওৱান ইজ ফৰ দি লেণ্ডিং এণ্ড আদাৰ ইজ ফৰ দি পাৰ্পাছ অফ ইনভেষ্টমেণ্ট, ঠিক আছে। তো বেংকে এতিয়ালৈকে কি কৰিলে, নিজৰ গ্ৰাহকসকলৰ পৰা জমা বা আমানতখিনি গ্ৰহণ কৰিলে, ঠিক আছে। এতিয়া গ্ৰহণ কৰালৈকে ঠিক আছে, এতিয়া গ্ৰহণ কৰাৰ পিছত নিজৰ গ্ৰাহকসকললৈ বেংকেতো ঘূৰাইও দিব লাগিব পইচাখিনি। তো ঘূৰাই দিয়াৰ ক্ষেত্ৰতো কি আছে, দুটা নিয়ম আছে, এটা হৈছে অন ডিমাণ্ড আৰু এটা আছে আদাৰৱাইজ। তো অন ডিমাণ্ডৰ ক্ষেত্ৰত কি কৈছোঁ, অন ডিমাণ্ড মিনছ when the customer will come to the bank, যেতিয়া কাষ্টমাৰজনে বেংকত আহে and ask of their money back, এণ্ড নিজৰ পইচাখিনি ঘূৰাই বিচাৰে, তেতিয়া কি কৰিব লাগিব, দেন দি মানি হেজ টু বি ৰিপেইড, তেতিয়া পইচাখিনি গ্ৰাহকজনলৈ উভতাই দিব লাগিব, ঠিক আছে। এণ্ড নম্বৰ 2 কৈছোঁ আদাৰৱাইজ। আদাৰৱাইজৰ ক্ষেত্ৰত কি হ'ব, আদাৰৱাইজৰ ক্ষেত্ৰত কিছুমান মেচুৰিটি পিৰিয়ডৰ ক্ষেত্ৰত, লাইক কমপ্লিশ্যন অফ চাৰ্টেন মেচুৰিটি, যিটো ক'ত হয়, বেচিকেলি FDৰ ক্ষেত্ৰত, কিয়নো FDত আমাৰ কি থাকে, এটা চাৰ্টেন মেচুৰিটি পিৰিয়ড থাকে, যিটো পিৰিয়ডৰ পিছত উই গেট আৱাৰ মানি বেক, অ'কে। চ' আপ টিল নাও হোৱাট উই আণ্ডাৰষ্টুড, আমি এতিয়ালৈকে কি বুজি পালোঁ, banking means accepting of deposit from their customer for the purpose of lending and investment and repayable on demand or otherwise, ঠিক আছে। চ' এতিয়ালৈকে আমি বুজি পালোঁ বেংকে নিজৰ গ্ৰাহকসকলৰ পৰা কেনেকৈ ডিপজিট একচেপ্ট কৰে, এণ্ড কি উদ্দেশ্যৰ কাৰণে কৰে, এণ্ড ঘূৰাই দিয়ে কেনেকৈ পইচাখিনি, ইমানখিনিলৈকে ক্লিয়াৰ। এতিয়া কুৱেশ্যন হৈছে, আমি যে বেংকত আমাৰ পইচাখিনি জমা থওঁ, এতিয়া আমি উলিয়াম কেনেকৈ, হাউ দি মানি কেন বি উইথড্ৰৱেল বাই দি কাষ্টমাৰ। এতিয়া পইচাখিনি কেনেকৈ উলিয়াম, সেইটো বহুত চিন্তাৰ কথা ন। এতিয়া আমি পইচাখিনি জমা থৈছোঁ, এইটোতো উলিয়াবও লাগিব আমি। চ' মানি কেন বি উইথড্ৰৱেল বাই চেক, ড্ৰাফ্ট, অৰ্ডাৰ অৰ আদাৰৱাইজ। তো কেনেকৈ উলিয়াব পাৰে, চেকৰ জৰিয়তে, নাইবা ড্ৰাফ্টৰ জৰিয়তে, বা অৰ্ডাৰ দি পেলাই, বা আদাৰৱাইজ, ঠিক আছে। So this is all about today's class. Hope you guys will understand the meaning of bank. If you guys have any problem or have any queries, then please ask me. Thank you.